নমস্কাৰ এই কক্সালে স্বাগতম ছাত্ৰ ছাত্ৰীসকল মই জ্যোতি বাইদেউ আশা ৰাখিছো তোমালোক ভালে আছা আজি আৰম্ভ কৰিব ওলাইছো ষষ্ঠম মান শ্ৰেণীৰ ভূগোল খণ্ডৰ চতুৰ্থ পাঠ দেশ মহাদেশৰ কথা জাপানৰ এটা নতুন অংক পঞ্চম নম্বৰ অংকটোত আজি আমি পঢ়িম জাপানৰ ইতিহাসৰ বিষয়ে যোৱা অংকত আমি জাপানৰ বিষয়ে অলপ জানিছিলো আজি আমি জাপানৰ ইতিহাসৰ বিষয়ে জানিম আহাচোন জাপানৰ ইতিহাসত কি আছে চাও জাপানৰ ইতিহাসত মেইজি যুগ আৰু তাৰ পৰৱৰ্তী সময়ৰ জাপানৰ ইতিহাসৰ বিষয়ে আমি আজি জানিম এতিয়া জাপানৰ ইতিহাসত কবলে গলে 17 শতিকাৰ পৰা জাপানত মিলিটাৰী শাসন চলিছিলে এই মিলিটাৰী শাসনটো কিমানৰ পৰা কিমানলৈকে চলিছিলে 1603 পৰা 1868 চনলৈকে জাপানত এটা শাসন চলিছিলে এই শাসনটোৰ নাম হৈছে টকুগাৱা শোগুনেট ঠিক আছে এটা দুটা শব্দ আছে টকুগাৱা আৰু শোগুনেট এটোৰ বিষয়ে আমি বিস্তৃতভাৱে অলপ পিছত আলোচনা কৰিম গতিকে আমি বুজিলো জাপানত এটা শাসন চলিছিলে কেতিয়া 17 শতিকাৰ পৰা মিলিটাৰী শাসন চলিছিলে তাৰ আন এটা নাম হৈছিলে টকুগাৱা শোগুনেট ঠিক আছে এই সময়ছোৱাত দেশখনৰ বাহিৰৰ জগতৰ পৰা আঁতৰাই ৰখা হৈছিল গতিকে জাপানক হেতু সময়ত বাহিৰৰ যিবিলাক দেশ আছিল হেবিলাকৰ পৰা আছুতীয়া কৰি এখন অকল নিজৰ সংকীৰ্ণ ঠাইতে থাকিব পৰাকে ৰখাহে হৈছিল ঠিক আছে মিলিটাৰী শাসন চলিছিল বুজি পালো তাৰ পিছত 1867 চনলৈকে জাপানত চলিছিল তাৰ নামটো আছিল টকুগাৱা শোগুনেট আৰু তাৰ পিছত আমি কৈছিলো যে এই সময়ছোৱাত দেশখনৰ বাহিৰৰ পৰা জগতৰ পৰা আঁতৰাই ৰখা হৈছিল ঠিক আছে তাৰ পিছত কি আছিল একে ধৰণৰ ৰক্ষণশীল সমাজখনত দেশখনে গা কৰি উঠিছিল গতিকে 1868 চনত কিন্তু কি হৈছিল মেইজি সম্ৰাটে টকুগাৱা শাসনৰ অন্ত পেলাই জাপানত একত্ৰিত কৰাৰ ব্যৱস্থা কৰিছিল গতিকে হেতু সময়ত যেতিয়া টকুগাৱা শোগুনেট হে গৈছিল তেতিয়া 1868 চনত কি হৈছিল মেইজি যুগৰ আৰম্ভ হৈছিল আৰু মেইজি সম্ৰাটে হেতু সময়ত 1868 চনত জাপানক একত্ৰিত কৰি এখন দেশ হিচাপে পৰিগণিত কৰি ৰাখিছিল ঠিক আছে আৰু মেইজি ৰাজত্বকালত 1868 পৰা 1912 লৈকে উল্লেখযোগ্য ৰাজনৈতিক আৰু আৰ্থ-সামাজিক পৰিৱৰ্তন ঘটিছিল গতিকে 1868 পৰা 1912 চনলৈকে যিমান বিলাক পৰিৱৰ্তন ঘটিছিল সেই পৰিৱৰ্তনৰ ফলতে জাপানখন এখন উন্নয়নশীল দেশ হোৱাত পৰিণত হৈছে দেশখনৰ মানুহৰ মাজত পশ্চিমীয়া ধাৰণা প্ৰৱৰ্তন হ'ল আৰু সেইখিনি সময়তে কি হৈছিল জানানে পশ্চিমীয়া ধাৰণা সেইখিনি সময়তে জাপানলৈ আহিলে আগতে কিন্তু টকুগাৱা শোগুনেটৰ সময়ত হেতু বস্তু নাছিল কাৰণ অকল দেশখন বাহিৰৰ জগতৰ লগত লগ লাগিব দিয়া নাছিল সীমাবদ্ধ কৰি ৰখা হৈছিল কিন্তু সেই মেইজি যুগ যেতিয়া আহিলে তেতিয়া পশ্চিমীয়া ধাৰণা সেইখন দেশলে আৰম্ভ কৰা হৈছিল ফলত জাপানে ঔদ্যোগিকৰণৰ দিশে আগবাঢ়ি গল গতিকে পশ্চিমীয়া ধাৰণা আহাৰ লগে লগে ঔদ্যোগিকৰণৰ ক্ষেত্ৰত আগবাঢ়ি যোৱা দেখা গৈছিল মেইজিৰ অৰ্থ হৈছে আলোকপ্ৰাপ্ত বা জ্ঞানী শাসনক বুজায় গতিকে আমি মেইজি শব্দৰ অৰ্থ বুলিলে কি বুজো আমি মেইজি শব্দৰ অৰ্থ বুলিলে বুজো আলোকপ্ৰাপ্ত বা জ্ঞানী শাসন গতিকে মেইজি শব্দই বুজাইছে জ্ঞানী শাসন গতিকে জ্ঞানী শাসনে নিশ্চয় এটা ভাল শাসনে বুজাব ঠিক আছে ইয়াৰ প্ৰধান লক্ষ্য কি আছিল জানানে পৰম্পৰাগত পাশ্চৰ মূল্যবোধক আধুনিক চিন্তাধাৰাৰ সৈতে সমন্বয় ঘটোৱা গতিকে যিবিলাক পৰম্পৰাগত মূল্যবোধ যিবিলাক আছিল সেই মূল্যবোধক গুৰুত্ব দি পেলাই যিবিলাক আধুনিক চিন্তাধাৰাৰ জৰিয়তে ইয়াতে পৰিৱৰ্তন ঘটোৱাটোৱে আছিল এইটো যুগৰ লক্ষ্য ঠিক আছে এতিয়া আমি টকুগাৱা শোগুনেটৰ বিষয়ে জানিম টকুগাৱা শোগুনেট মানে কি জানানে ইয়াতে দুটা শব্দ আছে এটা আছে টকুগাৱা এটা হৈছে শোগুনেট গতিকে টকুগাৱা মানে হৈছে যিটো শাসনকাল চলি আছিল তাৰে বংশধৰ ঠিক আছে যিটো ৰজাৰ বংশ সেই ৰজা বংশটোকে টকুগাৱা বুলি কৈছিল আৰু শোগুনেট শব্দটো শগান শব্দৰ পৰা আহিছে শগান সকলে হেতু সময়ত ৰজাৰ হৈ শাসনভাৰ চম্ভালিছিল গতিকে ৰজাৰ হৈ শাসনভাৰ চম্ভালাৰ ফলত সেই শাসনভাৰক টকুগাৱা শোগুনেট বুলি কোৱা হৈছিল মেইজিৰ পুনৰুত্থানৰ আগত জাপান শগান সকলে প্ৰশাসনিক ক্ষমতা দখল কৰিছিল গতিকে মেইজিৰ পুনৰুত্থানৰ আগতে তাৰমানে মেইজি যুগ আহাৰ আগতে টকুগাৱা শোগুনেটটো চলিছিল আৰু টকুগাৱা শোগুনেটত শগান সকলে কি কৰিছিল প্ৰশাসনিক ক্ষমতা দখল কৰিছিল শগান সকল আছিল সামৰিক প্ৰধান ঠিক আছে তেওঁলোকে ৰজাৰ হৈ শাসন ব্যৱস্থাটো চলাই গৈছিল ঠিক আছে তাৰ পিছত শগান সকলে শাসন কৰাৰ বাবে এই ব্যৱস্থাক শোগুনেট বুলি কোৱা হৈছিল গতিকে শগান সকলৰ কথা কৈছিলো তোমালোকক এই শগান সকলে শাসনভাৰ চম্ভালি আছিল কাৰণে প্ৰশাসনিক দায়িত্বত আছিল কাৰণে তেওঁলোকক শোগুনেট বুলি কোৱা হৈছিল শোগুনেট ব্যৱস্থা বুলি কোৱা হৈছিল শগান সকলে সেই শাসনভাৰ চম্ভালাৰ কাৰণে সেই ব্যৱস্থাটোকে শোগুনেট বুলি কোৱা হৈছিল আৰু যেটো শাসন আছিল বংশ আছিল সেই বংশটোকে ৰজা বংশটোকে কি বুলি কোৱা হৈছিল টকুগাৱা বুলি কোৱা হৈছিল শোগুনেটৰ বাগজৰি সময়ে সময়ে সলনি হৈছিল টকুগাৱা আছিল তেনেকুৱা এটা শক্তিশালী বংশ যিয়ে শোগুনেট বা বছৰ ধৰি নিজৰ অধীনত জাপানখন ৰাখিছিল ঠিক আছে
তেওঁলোকৰ শাসনৰ কালছোৱাক টকুগোৱা ছগুনেট বুলি কোৱা হয় গতিকে আমি দুটা শব্দ পাইছিলো তোমালোকৰ মনত থাকি গল নিশ্চয় টকুগোৱা হৈছে যেটো ৰজাৰ শাসনটোক বুলি কোৱা হৈছিল ৰজাসকল আছিল সেই ৰজা বংশটোকে টকুগোৱা কৈছিলে আৰু ছগুনেটক কোৱা হৈছিল যেটো ব্যৱস্থা শাসন ব্যৱস্থা আছিল সেই শাসন ব্যৱস্থাটোকে ছগুনেট ছগনসকলৰ পৰা আহিছিল ঠিক আছে এতিয়া আমি মেইজিৰ পুনৰুত্থানৰ পিছত জাপানৰ কেতবোৰ পৰিৱৰ্তনৰ বিষয়ে আমি গম পাম কাৰণ তাৰ পিছতহে জাপানখনৰ পৰিৱৰ্তন ঘটাইছিল কাৰণ যেতিয়া টকুগোৱা ছগুনেট আছিল জাপানত তেতিয়া কোনো ধৰণৰ পৰিৱৰ্তন হোৱা নাছিল বাহিৰৰ দেশৰ পৰা আতৰাই ৰখা হৈছিল কিন্তু মেইজি যুগ যেতিয়া আহিছিল মেইজি যুগৰ পিছত গোটেই জাপানখন এখন অৰ্থনৈতিক উন্নয়নশীল দেশ হিচাপে পৰিণত হৈছিল ঠিক আছে এতিয়া মেইজি যুগত কি হৈছিল জানানে জাৰ্মানীৰ সংবিধানত আধাৰত 1889 চনত মেইজি সংবিধানৰ প্ৰৱৰ্তন কৰা হৈছিল আইনৰ আগত নাগৰিক সমান আছিল কিন্তু ভোটাধিকাৰ সীমিত অৱস্থাত আছিল ঠিক আছে প্ৰথমতে কি কৈছিল যে 1889 চনত জাৰ্মানীৰ যেটো সংবিধান আছিল সেই সংবিধানৰ আৰ্হিত মেইজি সম্ৰাটে কি কৰিছিল এখন সংবিধান প্ৰণয়ন কৰিছিল সংবিধানখন প্ৰণয়ন কৰাৰ ফলত 1889 চনত মেইজি সংবিধান বুলি এখন সংবিধান বনিছিল এই সংবিধানৰ আধাৰত গোটেই দেশখনত এটা সুবিধা প্ৰদান কৰিছিল যে আইনৰ আগত সকলো নাগৰিক সমান আছিল কিন্তু ভোটাধিকাৰ সীমিত আছিল সকলোকে ভোটাধিকাৰ সাব্যস্ত কৰিব পৰা ক্ষমতা দিয়া হোৱা নাছিল হ'ব জাপানত পশ্চিমীয়া দেশবোৰৰ দৰে প্ৰশাসনৰ ব্যৱস্থা কৰা হৈছিল জাপানে শিক্ষা সামৰিক নৌসেনা বিত্ত আদি বিভাগৰ হুকিয়া যিবিলাক বিভাগ আছিল সেই বিভাগবিলাকে পশ্চিমীয়া শৈলীৰ প্ৰশাসন গ্ৰহণ কৰিছিল এতিয়া তোমালোকক কৈছিলো যে পশ্চিমীয়া দেশবিলাকৰ পৰা এটা ধাৰণা লৈছিল সেই ধাৰণাবিলাক কি ধাৰণা আছিল তোমালোকৰ শব্দকেইটা কৈ দিছো চোৱা শিক্ষাৰ ক্ষেত্ৰত লৈছিল সামৰিকৰ ক্ষেত্ৰত কৈছিল নৌসেনাৰ ক্ষেত্ৰত কৰিছিল বিত্তৰ ক্ষেত্ৰত কৰিছিল গতিকে জাপানে এই গেটাৰ ভিতৰত যিবিলাক পশ্চিমীয়া ধাৰণা আছে পশ্চিম দেশত যিবিলাক নিয়ম মানিছিল সেই নিয়মবিলাক তেওঁলোকে সেই জাপানলৈ আনাৰ ফলত কি হৈছিল বেলেগ ধৰণৰ পৰিৱৰ্তন হোৱা দেখা গৈছিল প্ৰথমে জাপানত সামুৰাই সকলে সৈনিক হিচাপে কাম কৰিছিল গতিকে মেইজি যুগত কি হৈছিল এই জাপানত সামুৰাই সকলে সৈনিক হিচাপে কাম কৰিছিল কিন্তু পিছত কি হৈছিল মেইজি শাসনৰ বাবে সকলো পুৰুষে সামৰিক বাহিনীত যোগদান কৰিব পাৰিছিল যেতিয়া মেইজি যুগ আহিছিল তেতিয়া সকলো পুৰুষে কি কৰিছিল সামৰিক বাহিনীত যোগদান কৰিব পাৰিছিল মেইজি সম্ৰাটৰ অধীনত আধুনিকৰণ কৰাৰ ফলত বেংকৰ ব্যৱস্থা গতিকে কি পৰিৱৰ্তন সাধন হৈছিল হেগেটা অলপ উল্লেখযোগ্য কাৰক হয় হেগেটা মন কৰিব লাগিব শাসন ব্যৱস্থাৰ ক্ষেত্ৰত বেংকৰ ব্যৱস্থা ৰেলপথ বন্দৰ ঠিক আছে টেলিগ্ৰাফ আৰু ডাক সেৱা স্থাপন কৰা হৈছিল চৰকাৰে উদ্যোগ স্থাপন কৰি কাৱাসাকি পৰিয়ালৰ দৰে ধনী ব্যৱসায়ী বিক্ৰী কৰি দিছিল গতিকে চৰকাৰে বিভিন্ন ধৰণৰ উদ্যোগ স্থাপন কৰিছিল আৰু হেবিলাক কাৱাসাকি পৰিয়ালৰ দৰে ধনী ব্যৱসায়ী বিক্ৰী কৰি দিছিল জাপানে ৰেশম উৎপাদন জাহাজ নিৰ্মাণ তাম কয়লা অম্বেষণ আৰু তীখা উদ্যোগৰ ক্ষেত্ৰতো আগবাঢ়ি গৈছিল গতিকে কিছুমান উদ্যোগৰ কথা লিখিছে জাহাজ নিৰ্মাণ তাৰ পিছত ৰেশম উৎপাদন কয়লা এবিলাকৰ ক্ষেত্ৰত উদ্যোগ স্থাপন কৰিছিল আৰু নিজৰ দেশখন আগুৱাই লৈ গৈছিল হ'ব মেইজি সংবিধান অহাৰ লগে লগে সামাজিক পাৰ্থক্য হ্ৰাস পালে তাৰ পিছত কি হৈছিল জানানে যেতিয়া মেইজি সংবিধান আহিলে তেতিয়া সামাজিক যিবিলাক পাৰ্থক্য আছিল হেবিলাক হ্ৰাস পাই গল চৰকাৰী বিদ্যালয় আৰু বিশ্ববিদ্যালয়সমূহত সাহিত্য বিজ্ঞান আৰু প্ৰযুক্তিৰ প্ৰসাৰ ঘটিলে আৰু মহিলাৰ শিক্ষাকো কিছু পৰিমাণে উৎসাহিত কৰা হৈছিল গতিকে হেখিনি সময়ত বিভিন্ন ধৰণৰ পৰিৱৰ্তন হৈছিল শিক্ষাৰ ওপৰত বহুত গুৰুত্ব আৰোপ কৰা হৈছিল তেতিয়া মহিলাসকলকো শিক্ষা প্ৰদান দিয়া হৈছিল এতিয়া আমি মেইজি যুগৰ কিছুমান উল্লেখযোগ্য ঘটনাৱলীৰ বিষয়ে জানো আহা মেইজি যুগৰ পাছত উল্লেখযোগ্য ঘটনাৱলী বুলি ক'লে 1894 চনত চীনৰ লগত যুদ্ধ হৈছিল তাৰ পিছত 1904 পৰা 1905 চনলৈকে ৰাছিয়াৰ লগত যুদ্ধ হৈছিল 1914 চনত প্ৰথম বিশ্বযুদ্ধত জাপানৰ অংশগ্ৰহণ লৈছিল তাৰছত 1939 চনত দ্বিতীয় বিশ্বযুদ্ধ জাপানৰ অংশগ্ৰহণ হৈছিল গতিকে আমি এখিনি বুজি পালো একেটা হৈছে উল্লেখযোগ্য ঘটনা যেতিয়া মেইজি যুগৰ পিছত হৈছিল আৰু কেইটামান আছে ঘটনা 1945 চনত দেশৰ হিৰোশ্বিমা আৰু নাগাসাকিত আমেৰিকাৰ দ্বাৰা পৰমাণু বোমা নিক্ষেপ হৈছিল তাৰছত 1946 চনত নতুন সংবিধানৰ প্ৰৱৰ্তন হৈছিল তাৰ পিছত 1951 চনত কেইবাখনো দেশৰ লগত শান্তি চুক্তি স্বাক্ষৰ হৈছিল ঠিক আছে
তাৰ পিছত আমি কেটামান প্ৰশ্ন চাও হা যেতিয়া আমি প্ৰশ্নকেটা চাম তেতিয়া আমাৰ কনসেপ্টটো আৰু ভালদৰে ক্লিয়াৰ হৈ যাব কি আছিল প্ৰথম প্ৰশ্ন জাপানত চলা মিলিটাৰী শাসনক টকুগোৱা শগুনেট শাসন বুলি কোৱা যায় এটো শুদ্ধ নে অশুদ্ধ মিলিটাৰী শাসনটো আছিল টকুগোৱা শগুনেট ঠিক আছে মেইজি যুগ নহয় গতিকে এটো উত্তৰ শুদ্ধ অশুদ্ধ নহয় তাৰ পিছৰ প্ৰশ্নটো চাওঁচোন মেইজি শব্দই দেশ শাসনক বুজায় কি শাসনক বুজায় দুটা শব্দ কৈছিলো আলোকপ্ৰাপ্ত আৰু জ্ঞানী শাসনক গতিকে দুইটা ভিতৰত এটা শব্দ লিখিব পাৰা বা দুইটাই লিখিব পাৰা মই ইয়াতে আলোকপ্ৰাপ্ত শব্দটো লিখি দিছো হ'ব 3 নম্বৰ প্ৰশ্নটো চাও কিমান চনত মেইজি সংবিধান প্ৰৱৰ্তন কৰা হৈছিল কিমান চনত আছে এতে দুটা অপচন আছে 1890 1889 গতিকে মেইজি সংবিধান 1890 কৰা নাছিলে 1889 চনত প্ৰণয়ন কৰা হৈছে গতিকে ছাত্ৰ ছাত্ৰীসকল আজি আমি মেইজি যুগ টকুগোৱা শগুনেট এইদৰে কিছুমান শব্দ শুনিলো এবিলাক হৈছে জাপানৰ ইতিহাসৰ মূল বিষয়বস্তু তোমালোকে অলপ হলেও বুজিছা অহা ক্লাছত এটা নতুন বিষয় লৈ তোমালোকৰ মাজলৈ আকৌ আহিম তেতিয়ালৈ সামৰিছো নমস্কাৰ